আমি যোৱাবাৰ এখন এফআইআৰ লঞ্চ কৰিছিলোঁ কিছুদিন আগতে। তাত আমাৰ 6জন কেণ্ডিডেট আছিলে, যি ভুৱা কেণ্ডিডেট বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত বা তেওঁ চাকৰিত এপ্লাই কৰি চিলেকশ্যন হৈ পেলাই চাৰ্টিফিকেট ভেৰিফিকেশ্যনৰ কাৰণে আহিছিলে। তেতিয়া আমি চেক কৰোঁতে ধৰা পৰিছিলে প্ৰায় নহয় 6জন কেণ্ডিডেটৰ আমি ভুৱা চাৰ্টিফিকেটছ পাইছিলোঁ, যিখিনি তেওঁলোকে অভাৰৰাইট কৰি বা স্কেন কৰি কিবা ধৰণে জালিয়াতি কৰি চাৰ্টিফিকেট জমা দিছিল। আৰু সেইখিনি আমি ইতিমধ্যে ধৰা পেলাই এফআইআৰ লঞ্চ কৰিছোঁ আৰু তেওঁৰ কেছটো ৰেজিষ্টাৰ হৈছে, ইনভেষ্টিগেশ্যন চলি আছে। সেই সংক্ৰান্ততে আমি যেতিয়া অলপ আগৰ ৰেকৰ্ডখিনি খুচৰি চালোঁ, 2022 চনৰ পৰা এতিয়ালৈকে যিখিনি ৰেকৰ্ড আমি চালোঁ, তাৰ ভিতৰত আৰু আমাৰ 11জন তেনেকুৱা কেণ্ডিডেট পাইছোঁ। তাৰ ভিতৰতে হয়তো কিছুমানে চাকৰি হয়তো কৰিও আছে বা নকৰিব পাৰে, সেইটো আমাৰ জ্ঞাত নহয় বৰ্তমানে। তাৰ ভিতৰতে BSFৰ আমাৰ 6জন কেণ্ডিডেট, ITBPৰ এজন, CISFৰ এজন আৰু CRPFৰ 3জন। সৰ্বমুঠ আমাৰ 11জন কেণ্ডিডেটৰ এগেইনষ্ট বা 11জন কেণ্ডিডেট বা পাৰ্চনৰ এগেইনষ্টত আমি এইটো এলিগেশ্যন পাইছোঁ বা আমি এইখিনি তথ্য প্ৰমাণ পাইছোঁ যে তেওঁলোকে চাকৰি নিযুক্তিৰ বাবে ভুৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰিছে, মেইনলি ডমিচাইল চাৰ্টিফিকেটখন, আৰু কিছু ক্ষেত্ৰত কাষ্ট চাৰ্টিফিকেটো ইউজ কৰিছে। গোটেইখিনি বিতং তথ্য আমি চাই পেলাই যেতিয়া আমি কনফাৰ্ম হ'লোঁ যে এইখিনি ভুৱা, আমি আকৌ এখন এফআইআৰ লঞ্চ কৰিছোঁ জিলা আয়ুক্তৰ অনুমতি সাপেক্ষে বা তেখেতৰ অনুমোদন সাপেক্ষে। 11/7/2026 তাৰিখে আমি পুনৰ 11জনৰ এগেইনষ্টত এখন এফআইআৰ দিছোঁ। মূলত বস্তুটো একেই, তেওঁৰ ডমিচাইল চাৰ্টিফিকেটখন বেছিভাগৰে এই নাওহলীয়া গাঁও, চৰাইবাহী মৌজা। ডিজিটেল চাৰ্টিফিকেটটো চাই আপুনি ক'ব নোৱাৰে যে ইয়াৰ মানে যিটো চক্ৰই কাম কৰিছে তাৰ ফিজিকেল অৱস্থিতিটো ইয়াতে। ফিজিকেল অৱস্থিতি বেলেগতো হ'ব পাৰে, কিন্তু তাহাঁতৰ কাৰণে নাওহলীয়া বা সেই নামকেইটা অলপ পৰিচিত নাম। এই পৰিচয়টো ধৰক বিভিন্ন ধৰণে হ'ব পাৰে। ইয়ালৈ আহি কাৰোবাৰ পাইছে বা তেওঁলোকৰ কোনোবা ফেমিলি মেম্বাৰ ইয়াতে কাম কৰে, তেওঁলোকৰ এড্ৰেছটো চাওঁতে পাইছে, সেইটোকে কপি কৰি পেলাই ক্ৰাইম কৰিছে। কাৰণ ক্ৰাইম কৰাটো কোনেওতো নকয় ন মই ক্ৰাইম কৰিছোঁ বুলি। সেইটো আমি এফআইআৰ লঞ্চ কৰিছোঁ, এইটো আৰক্ষীৰ তদন্তৰ আওতাত আহিব। পুনৰ তথ্যখিনিয়ে দিছিলোঁ আৰু তেওঁলোকে জনোৱা মতে ইনভেষ্টিগেশ্যন চলি আছে। মাজতে আহি মোৰ পৰা ষ্টেটমেণ্ট লৈ গ'ল। এতিয়া যিহেতু ক্ৰাইম ইনভেষ্টিগেশ্যনটোৰ আৰক্ষী বিভাগৰ স্বতন্ত্ৰ মানে এটা অট'নমাছ ছাবজেক্ট এটা, তাত আমাৰ ধৰক কোনো ধৰণৰ ৰোল নাথাকে। বা মোক যিখিনি তথ্য দিছে তাৰ মতে তেওঁলোকৰ মানে ইট ইজ মেটাৰ ইজ আণ্ডাৰ ইনভেষ্টিগেশ্যন, বা কেছটো ৰেজিষ্টাৰ হৈছে আৰু তদন্ত আগবাঢ়ি আছে। আৰু তেওঁলোকে মোক জনোৱা মতে এখন এফআইআৰো ৰেজিষ্টাৰ হৈছে।